নমস্কাৰ। আজি এটা টপিকত কথা পাতিব আহিলোঁ, সেয়া হ'ল সোণম বংশী ছাৰক লৈ। মোৰ ভাবিবলৈ ভয় লাগে, আমাৰ দেশৰ অৱস্থা যদি কোনোবাই ভালকৈ ষ্টাডি কৰে চায়, দেন ৰিয়েলি ভয় লাগে, এটা ভয় লগা অৱস্থা বৰ্তমান। সোণম বংশী ছাৰে হাংগাৰ ষ্ট্ৰাইক কৰিছিলে কিহৰ কাৰণে? নীট পেপাৰ লিকৰ কাৰণে। এবাউট নিয়াৰলি 20 ষ্টুডেণ্টে ছুইচাইড কৰিছে আফটাৰ পেপাৰ লিক, নীটৰ পেপাৰ লিক হোৱাৰ পিছত। আৰু সেই ৰিগাৰ্ডিং হাংগাৰ ষ্ট্ৰাইক কৰিছে। হাংগাৰ ষ্ট্ৰাইক কৰিছে কিহৰ কাৰণে? যে এডুকেশ্যন মিনিষ্টাৰে ইস্তফা দিব লাগে বা ৰিজাইন কৰিব লাগে। অ'কে, হাংগাৰ ষ্ট্ৰাইক কৰিছে। তাৰপিছত চলি আছিলে পিচফুলি হাংগাৰ ষ্ট্ৰাইক চলি আছিলে। আৰু যোৱাকালি কি কৰিলে? দিল্লী পুলিচে ফ'ৰ্চফুলি উইদাউট ইনফৰ্ম বা কাকো ইনফৰ্ম কৰা নাই, সোণম বংশী ছাৰক ইনফৰ্ম কৰা নাই বা লগত যিখিনি মানুহ আছে বা ৱাইফ আছে, কাকো ইনফৰ্ম কৰা নাই, উইদাউট ইনফৰ্ম মৰ্ণিং আহিলে আৰু উঠাই লৈ গ'ল, ফ'ৰ্চফুলি উঠাই লৈ গ'ল। আৰু ষ্টেটমেণ্ট কি দিছে? যে হেল্থ কনচাৰ্ণ ৰিগাৰ্ডিং আমি উঠাইছোঁ। আৰে ভাই, হেল্থ কনচাৰ্ণ যদি ৰিগাৰ্ডিং উঠাইছে, দেন ইমান দিনে ক'ত আছিলে? 19 দিন 20 দিন হৈ গ'ল, ইমান দিনে ক'ত আছিলে? আৰু গভমেণ্টত এনেকুৱাও মানুহ নাই যে অ'কে, ধৰ্মেন্দ্ৰ প্ৰধান ৰেছপনচিবল ফৰ দ্য নীট পেপাৰ লিক, মানিছোঁ, সি মে বি গিল্টি মানে ফিল কৰি আছে, বা কৰা নাই কৰিছে সেইটো পিছৰ কথা, সি আহিব নোৱাৰে, হাল্লা হ'ব। বাট বেলেগ মিনিষ্টাৰ, বেলেগ মানুহ নাই নেকি? বা বেলেগ পলিটিচিয়ান বা গভমেণ্টৰ হাতত বেলেগ মানুহ নাই নেকি সোণম বংশী ছাৰক যাই কেন কোৱা যে আমি কথা পাতিম এইটো ৰিগাৰ্ডিং, বা আমি ইয়াৰ কাৰণে বহিম? ডাইৰেক্টলি আহিছে, উঠাই লৈ গুচি গ'ল। ফাণ্ডামেণ্টেল ৰাইটছ, আৰ্টিকেল 19 ক্ল'জ 1 চাব ক্ল'জ 1 চাব ক্ল'জ এ, আমি পিচফুলি আমাৰ কথা পিচফুলি, আমি ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন, আমি পিচফুলি এছেম্বল হ'ব পাৰোঁ, পিচফুলি আমাৰ কথা বতৰা ৰাখিব পাৰোঁ, বা আমি পিচফুলি মানে কিবা এটা কৰিব পাৰোঁ, আমি পিচফুলি কিবা এটা কৰিব পাৰোঁ। এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ, ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন, ফাণ্ডামেণ্টেল ৰাইটছ। আৰু তাৰ মই মই নকৰোঁ, মই একচেপ্ট নকৰোঁ ফাণ্ডামেণ্টেল ৰাইটছ আছে বুলি। একদম ধৈৰ্য উৰি গৈছে মোৰ মতে। আৰু ডেম'ক্ৰেচি, লাৰ্জেষ্ট ডেম'ক্ৰেচি, আমি ভাবোঁ যে লাৰ্জেষ্ট ডেম'ক্ৰেচি, বাট লাৰ্জেষ্ট ডেম'ক্ৰেচি এতিয়া ক'ত আছে? লাৰ্জেষ্ট ডেম'ক্ৰেচি আছে ক'ত? মণিপুৰত দাংগা, মণিপুৰত কি জ্বলি আছে 2 বছৰ ধৰি, দিল্লীত এনেকুৱা ফাৰ্মাৰ প্ৰটেষ্ট। দেন ৰেছপনচিবল কোন? এইবোৰৰ ৰেছপনচিবল কোন? পেপাৰ লিক হৈ আছে, ইমান ষ্টুডেণ্ট ছুইচাইড কৰি আছে, দেন সেইটোৰ ৰেছপনচিবল কোন হ'ব? ৰেছপনচিবল কোন? ছিষ্টেমটোৱে ভালকৈ চলাব পৰা নাই, ডেটছ ৱাই না। আজি মোৰ এক্সাম ভাল হৈছে, সেইটো শুনিলোঁ, ছাপ'জ মই আজি ভালকৈ এক্সাম দিছোঁ, দেন মোৰ এক্সাম ভাল হ'ল, আৰু কালি মই গম পালোঁ যে পেপাৰ লিক হৈ গ'ল। মই কাট অফ এজামশ্যন লৈছোঁ, মই কাট অফ 100ৰ ভিতৰত 80 যাব, মই 90 পাইছোঁ, মোৰ 100% কাট অফ ক্লিয়াৰ হ'ব। আৰু মই অহাকাইলৈ কি পালোঁ? যে পেপাৰ লিক। তেতিয়া মোৰ কেনেকুৱা লাগিব পাৰে? মই এক্সাম দিম, মোৰ ভাল হ'বও পাৰে, নহ'বও পাৰে। কম্পিটিটিভ এক্সাম এনেকুৱা যে আজি মই এক্সাম দিছোঁ, আজি ক্লিয়াৰ হ'বও পাৰে, কাইলৈ এক্সাম দিছোঁ, কাইলৈ নহ'বও পাৰে। বা আজি এক্সাম দিছোঁ, আজি হ'বও পাৰে, নহ'বও পাৰে, কাইলৈ এক্সাম দিছোঁ, কাইলৈ হ'বও পাৰে, নহ'বও পাৰে। এনেকুৱা হাজাৰ এক্সাম্পল আছে। মোৰ ফ্ৰেণ্ডছ আছে যিয়ে APSC ক্লিয়াৰ কৰিছে, APSC ক্লিয়াৰ কৰি নেক্সট APSCত প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই। সেনেকুৱা এইটো এটা কম্পিটিটিভ এক্সামৰ ছিষ্টেমটো এনেকুৱা যে কোনোবাই আজি ক্লিয়াৰ কৰিব পাৰে, বাট কাইলৈ ক্লিয়াৰ নহ'বও পাৰে। সেনেকুৱা এক্সামটোৱে সেনেকুৱা, তাৰ সিদিনা মাইণ্ডটো চলিবও নচলিবও পাৰে সিদিনা। চ' সেইকাৰণেতো ষ্টুডেণ্টে ছুইচাইড কৰিছে ন। মই নীটৰ এক্সাম দি আহিছোঁ, মই পাইছোঁ 600, 550, এতিয়া শুনি আছোঁ পেপাৰ লিক, মই এগেইন এক্সাম দিব লাগিব, মে বি মোৰ ভাল নহ'ব, সেইটো প্ৰেছাৰত এনেই ছুইচাইড কৰিছে। সেইটো প্ৰেছাৰত ছুইচাইড কৰিছে। প্ৰেছাৰটো হেণ্ডেল কৰিব পৰা নাই ষ্টুডেণ্টে। আফটাৰ 12 ষ্টুডেণ্ট এজনৰ মাইণ্ড কেনেকুৱা? আফটাৰ 12, 18 ইয়াৰ্ছ, 19 ইয়াৰ্ছ, জাষ্ট টিনেজৰ পৰা বাহিৰ ওলাইছে আৰু। দেন সেইটো মাইণ্ডছেটত বেয়া লাগিবই। আৰু সেই বেয়া লগাত ফেমিলিয়ে, কিছুমান ষ্টুডেণ্টক ফেমিলিয়ে ছাপৰ্ট কৰে। তাৰপিছত যিসকলৰ ছাপ'জ দেখে যে মোৰ দেউতাই ইমান কষ্ট কৰি পঢ়াইছে, ইমান কষ্ট কৰিছে মোৰ কাৰণে, ঠেলা চলাইছে, কিবা কৰিছে, মোৰ মায়ে এনেকুৱা কাম কৰিছে বেলেগৰ ঘৰত, আৰু এতিয়া মই ডক্টৰ বনিব নোৱাৰিম বা এইটো এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, দেন অভিয়াছলি প্ৰেছাৰ এটা আহে, 100% আহে। এইটো ময়ো ফিল কৰোঁ।
বাট যেতিয়া কিছুমানৰ ফেমিলি ছাপোৰ্ট থাকে, কিছুমানৰ নাথাকে, আৰু সেই প্ৰেছাৰটো যোনে মানে হেণ্ডেল কৰিব নোৱাৰে লাষ্টত গৈ ছুইচাইড কৰে। ৰেছপনচিবল কোন? ৰেছপনচিবল যোনে এক্সাম কণ্ডাক্ট কৰিছে। আৰু সেইটোৰ কাৰণে সোনম ৱাংচুক ছাৰে হাংগাৰ ষ্ট্ৰাইক কৰিছিলে। য়েছ, ৰিজাইন কৰিলে, ময়ো ভাবোঁ যে ৰিজাইন কৰিলে কি হ'ব, একো চেঞ্জ নহ'ব, বাট এটা ভয় থাকিব যে কিয় লিক হৈছে। আৰু আগতে লিক হোৱাৰ কাৰণে এনেকুৱা এক্সাম্পল থাকিব যে আগতে লিক হোৱাৰ কাৰণে মানুহে ওলাই আহিছে আৰু তাৰপিছত ৰিজাইন কৰিব লাগে আছে, আৰু সেই পদটোৰ এটা ভেলু থাকিব। আৰু যিজন নেক্সট এডুকেশ্যন মিনিষ্টাৰ হ'ব তাৰ মনত ভয় থাকিব যে মোৰ এটা ভুলৰ কাৰণে মোৰ পদ যাব পাৰে, মোৰ এটা ভুলৰ কাৰণে মই মোৰ এডুকেশ্যন মিনিষ্টাৰ মই হেৰাব পাৰোঁ। সেইটো এটা ভয় থাকিব। ডেটছ ৱাই সোনম ৱাংচুক ছাৰে নিজে কৈছে যে ডেটছ ৱাই, ময়ো ফিল কৰোঁ এইটো, ডেটছ ৱাই হাংগাৰ ষ্ট্ৰাইক কৰিছে। এটা মানে মেছেজ থাকিব যে নাই, যদি কিবা ভুল হয়, যদি কিবা ষ্টুডেণ্টৰ লগত অন্যায় হয়, ইনজাষ্টিছ হয়, দেন মানুহ ওলাই আহিব, হাংগাৰী ষ্ট্ৰাইক কৰিব, জাষ্টিছ খুজিব, আৰু তাৰ ফলত পদ হেৰাবলগীয়া হ'ব পাৰে। সেইটো এটা এক্সাম্পল ছেট হ'ব। বাট সেই এক্সাম্পল ছেট কৰিবলৈ গৈ আজি ফ'ৰ্চফুলি উঠাই লৈ গ'লে। ন' ইনফৰমেশ্যন, কোনো ন'টিছ নাই, একো নাই। এয়া আমাৰ দেশ। আই ষ্ট্ৰংলি ছাপোৰ্ট সোনম ৱাংচুক ছাৰ। সোনম ৱাংচুক ছাৰ। আৰু প্ৰতিজন ষ্টুডেণ্টে ইয়াৰ বাবে মাত মতাটো দৰকাৰ। প্ৰতিজন ষ্টুডেণ্টে সোনম ৱাংচুক ছাৰৰ কাৰণে মাত মতাটো দৰকাৰ। ইয়াতে কোনো পলিটিকেল পাৰ্টিৰ কথা হোৱা নাই। আই ডোণ্ট ছাপোৰ্ট, মই কোনো পাৰ্টিকে ছাপোৰ্ট নকৰোঁ। গোটেই পলিটিকেল পাৰ্টিৰ মানুহ মানে ডাইৰেক্ট কওঁ যে দালাল, গোটেইকেইটা দালাল। অনেষ্টলি কৈছোঁ, গোটেইকেইটা দালাল, দালাল। আজি কোনোবাই সত্তাত আছে, সি পাৱাৰত আছে, সি পূৰা উৰাই আছে, নেক্সট কাইলৈ আহিব। বাট এনেকুৱা যদি মানে নেক্সট যোনে আহক, সি পাৱাৰত আহি লেভেল ফালিব। বাট যদি মোৰ মাজত মই এডুকেশ্যন মিনিষ্টাৰ, মোৰ মাজত এটা ভয় থাকে যে মোৰ যদি কিবা ভুল হয়, দেন কি হ'ব, মোৰ পদ হেৰাব। সেইটো এটা ছেট হৈ থাকিব, এটা এক্সাম্পল ছেট হৈ থাকিব, এটা ভয় থাকিব। আৰু লাৰ্জেষ্ট ডেম'ক্ৰেচিত এনেকুৱা হৈ আছে। সোনম ৱাংচুক ছাৰৰ বিষয়ে ক'লে মানে বহুতে কি চাইনিজ কিবা কিবি বকি থাকে। ভাই, ইণ্ডিয়ান আৰ্মিৰ কাৰণে যিটো কাম কৰিছে কোনেও কৰা নাই। সত্যজিৎ ছাৰে, মই প্ৰথমত গম পোৱা নাছিলোঁ, আমাৰ সত্যজিৎ ছাৰ আছে এজন, মানে ইউটিউবত মাৰিলে গম পাবা সত্যজিৎ ছাৰ মাৰিলে গম পাই যাবা ইউটিউবত কোন হয়। সত্যজিৎ ছাৰে পঢ়াইছিলে মোক যে সোনম ৱাংচুক ছাৰে এডভান্স ছ'লাৰ হিটেড মানে টেণ্ট ইণ্ডিয়ান আৰ্মিৰ কাৰণে বনাইছে, যাতে ইণ্ডিয়ান আৰ্মিবোৰে ইমান ঠাণ্ডাত, সেই লাডাখ বা লে লাডাখত ইমান ঠাণ্ডাত ছাৰ্ভাইভ কৰিব পাৰে। কিহৰ কাৰণে কৰিছে সোনম ৱাংচুক ছাৰে? ইণ্ডিয়ান আৰ্মিৰ কাৰণে কৰিছে। ইণ্ডিয়ান আৰ্মিয়ে যাতে দেশক ৰক্ষা কৰিব পাৰে, ডেটছ ৱাই বনাইছে। আৰু কিছুমান মানুহৰ নাজানো ক'ৰ পৰা মানে কোন ইউনিভাৰ্চিটিৰ পৰা নলেজ দিয়ে ডাইৰেক্ট। কেইদিন আগত সোনম ৱাংচুক ছাৰক জেললৈ ভৰাই থৈছিলে। আৰু যদি সোনম ৱাংচুক ছাৰ চাইনিজ হয়, চাইনাক ছাপোৰ্ট কৰি আছে, ভাই প্ৰুফ আছে যদি কিয় ৰাখি আছ? দেন কিয় মানে দেশত থাকিব দিছ? হাতত পাৱাৰ চব, ইণ্ডিয়ান আৰ্মি চব মানে CBI চব তাতে মানে গভৰ্ণমেণ্টৰ হাতত। দেন চব প্ৰুফো মানে আমাৰ দেশৰ দেখোন টেৰৰিষ্ট ধৰিব পাৰে, চব ধৰিব পাৰে। দেন সোনম ৱাংচুক ছাৰক ধৰিব নোৱাৰে নেকি যে সোনম ৱাংচুক ছাৰে চাইনাৰ লগত লিংক হৈ আছে? সেইবোৰ কথা কেতিয়াও মানে যিবোৰ মানে কথাৰ মিনিংলেছ কেতিয়াও ক'ব নালাগে। মানে মই এইবোৰ বস্তু ছাপোৰ্ট নকৰোঁ। আজি এইকাৰণে ক'লোঁ যে আজি সোনম ৱাংচুক ছাৰৰ লগত ইনজাষ্টিছ হৈ আছে। সোনম ৱাংচুক ছাৰৰ লগত নহয়, প্ৰতিজন ষ্টুডেণ্টৰ লগত ইনজাষ্টিছ হৈ আছে। ফিউচাৰত যিখিনি মেডিকেলত যাব বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যাব, গোটেইখিনিৰ লগত ইনজাষ্টিছ হৈ আছে। আৰু সোনম ৱাংচুক ছাৰে ট্ৰু ইণ্ডিয়ান হয়, ট্ৰু ইণ্ডিয়ান। নিজৰ বডি নিজৰ এজন মানুহ নোখোৱাকৈ থাকিলে, কিছু মুছলিম মানুহে কি কৰে, ৰমজানত মানে ফাষ্ট কৰে। এভৰিডে ফাষ্ট কৰাৰ পিছত মানে ইভিনিং যেতিয়া খোৱা হয়, গুড ফৰ হেল্থ, মানে একদম ৰিয়েলি পিয়'ৰলি মানে যদি ভাবা হয় গুড ফৰ হেল্থ। মানে 12 আৱাৰ বা 10 আৱাৰ পিছত যদি খোৱা হয়, বডিক কেতিয়াবা মানে ইম্প্ৰুভ মানে দিয়ে। আৰু ফাষ্টিং বহুত ভাল, অনেষ্টলি ফাষ্টিং বহুত ভাল। আৰু সেইজন মানুহে এদিন নোখোৱাকৈ নহয়, মিনিমাম 18-19 দিন নোখোৱাকৈ, দেন তাৰ পেটত কেনেকুৱা বেয়া মানে লিভাৰ মানে ডেমেজো হ'ব পাৰে, লিভাৰ কিডনি এভৰিথিং ডেমেজ হ'ব পাৰে, মানে কণ্টিনিউ নোখোৱাকৈ
থকাৰ ফলত বাট ফাষ্টিং ভাল 1 ডেৰ কাৰণে 10 আৱাৰ্ছৰ কাৰণে ভাল বাট কণ্টিনিউ ভাল নহয় আৰু সেইজন মানুহে নিজৰ বডিৰ কথা ভাবা নাই নিজৰ হেল্থৰ কথা ভাবা নাই ভাবিছে কাৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে ভাবিছে কাৰ কাৰণে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ভাবিছে কাৰ কাৰণে ফিউচাৰ ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে আৰু তাক আমি কি কৈ আছোঁ চ' আই ষ্ট্ৰংলি ছাপৰ্ট সোণম ছাৰ আৰু সেইকাৰণে আজি এইখিনি মাতা দৰকাৰ আৰু ডেম'ক্ৰেচি লাৰ্জেষ্ট ডেম'ক্ৰেচি মই ফিল কৰোঁ যে এতিয়া আৰু নাই বগা কাপোৰেৰে ঢাকি দিয়া হৈছে যোৱাকালি বগা কাপোৰেৰে ঢাকি দিয়া হৈছে ডেম'ক্ৰেচিক ফাণ্ডামেণ্টেল ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন মই ক'ব পাৰোঁ মোৰ ভইচ ৰাখিব পাৰোঁ মই পিচফুলি কিবা এটা কৰিব পাৰোঁ সেইটো ফাণ্ডামেণ্টেল ৰাইটছ কনষ্টিটিউশ্যনে দিছে কি ক'ম ভাষা নাই আই ছাপৰ্ট সোণম ছাৰ আশা কৰোঁ সোণম ছাৰ ভাল হওক ভাল হৈ উঠক সোণম ছাৰৰ যাতে একো নহয় তাৰে কামনা কৰোঁ ভগৱান আল্লাহ কৃষ্ণ শিৱ যোনে যাক প্ৰে কৰে আৰু ভগৱান আল্লাহ গড যি আছে চবকে প্ৰে কৰোঁ যে সোণম বংশু ছাৰৰ যাতে একো নহয় ভালে থাকে আই ছাপৰ্ট সোণম বংশু ছাৰ আৰু ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমত ইম্প্ৰুভমেণ্ট হোৱাটো দৰকাৰ আজি চাবলৈ গ'লে 100 ইজৰ' চাইণ্টিষ্টে কিয় ৰিজাইন কৰিছে হোৱাই আৰু ইণ্ডিয়ান চাইণ্টিষ্টবোৰ মেক্সিমাম বিদেশলৈ কিয় যায় আগতে ভাবিছোঁ যে সিহঁতে এনেই মানে পইচাৰ লোভী ভাই পইচাৰ লোভী নহয় ভাবি চাবা মই এইটো কথা কিয় কৈছোঁ পইচাৰ লোভী নহয় কিয় যায় ইণ্ডিয়ান চাইণ্টিষ্টে কিয় যায় ভাবিবা ইচ এণ্ড এভৰি ষ্টুডেণ্ট কিয় যায় আগতে ভাবিছিলোঁ মই ৰং ভাবিছিলোঁ যে পইচাৰ লোভত যায় বাট এতিয়া যেতিয়া মই সঠিকটো ধৰিব পাৰিছোঁ তেতিয়া মই ফিল কৰোঁ য়েছ ৰাইট কাম কৰিছে ইয়াতে সেইটো যিটো বস্তু সিহঁতৰ লগত হয় সেইটো সিহঁতে নোখোজে 100 ইজৰ' চাইণ্টিষ্ট ৰিজাইন ফ্ৰম দ্য ইজৰ' আই ছাপৰ্ট সোণম ছাৰ আশা কৰোঁ সোণম ছাৰৰ একো নহয় যাতে তাৰে কামনা কৰোঁ মাই ছাপৰ্ট টু দ্য সোণম ছাৰ জয় অসম জয় হিন্দ জয় ভাৰত জয় অসম এগেইন